হাই এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' তোমালোকৰ বাবে লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে আগবঢ়াম এটা নতুন নটিফিকেশ্যন, যিটো মানে ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ড দুইটা ইকুইভেলেণ্ট বুলিয়ে কোৱা হয় অলমষ্ট। বাকী ৰিজাৰ্ভ বেংকৰ খালি পাৱাৰটো অলপ বেছি থাকে, বাট চেলাৰী ষ্ট্ৰাকচাৰ বা বাকী চব অলমষ্ট ইকুইভেলেণ্ট হয়। তো নাবাৰ্ডৰ গ্ৰেড এ অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰ ৰেংকিঙত অফিচাৰ ৰেংকৰ জব হয়। আৰু পোনপ্ৰথমে চেলাৰীটো চবেই ভাবে, চেলাৰী নাবাৰ্ডতো গ্ৰেড এত অলমষ্ট 1,30,000 1,40,000 মানটো হৈয়ে যায় চেলাৰী। তো এই পৰীক্ষাটোৰ বাবে তোমালোকে কেনেকুৱা প্ৰিপেৰেশ্যন কৰিব লাগে সেইখিনি মই বেলেগ এটা ভিডিঅ'ত দিম। আজি জাষ্ট নটিফিকেশ্যনটো দেখাই দিওঁ, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, বহুত ভাল জব হয়, তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু চবৰ কাৰণে ভেকেঞ্চি আছে, জেনেৰেলৰ কাৰণেও আছে, মানে যিসকল জেনেৰেল BSc BTech BSc BA পাছ কৰা হয়, প্লাছ কিছুমান স্পেচিয়েলিষ্ট যিবিলাক আছে যেনেকৈ BTech লৰ হয়, CA, সেইবিলাকৰ কাৰণেও পষ্ট আছে। ধুনীয়া, মানে আমি ইম্পৰ্টেণ্ট বস্তুখিনি মই তোমালোকক দেখাই যাম, ঠিক আছে। এছিষ্টেণ্ট মেনেজাৰ ৰেংক হয়। RDBS বুলি যোনটো ইয়াত দেখাব সেইটো হ'ল ৰুৰেল ডেভেলপমেণ্ট বেংকিং ছাৰ্ভিচ, সেইটো মানে জেনেৰেলিষ্টৰ বাবে। লিগেলৰ কাৰণে আছে, প্ৰট'কল এণ্ড ছিকিউৰিটি চবৰে বাবে আছে, ঠিক আছে। তো আমি যদি চাওঁ ডেটবিলাক, এপ্লিকেশ্যন ডেট অলৰেডি চলি আছে 8 নৱেম্বৰৰ পৰা, আৰু 30 নৱেম্বৰ লাষ্ট ডেট হয়, ঠিক আছে। তাৰপিছত অনলাইন এক্সামিনেশ্যন হ'ব ইয়াতে, এটা হ'ব প্ৰিলিমছ, এটা হ'ব মেইনছ, এটা হ'ব চাইক'মেট্ৰিক টেষ্ট, তাৰপিছত এটা হ'ব ইণ্টাৰভিউ, ঠিক আছে। তো ইয়াতে প্ৰিলিমছ আছে 20 ডিচেম্বৰ, এতিয়া হৈ গ'ল নৱেম্বৰ অলমষ্ট। তাৰমানে আমাৰ হাতত প্ৰায় একমাহ সময় আছে। তো একমাহৰ পিছত আমাৰ কি আছে, প্ৰিলিমছ আছে। প্ৰিলিমছৰ প্ৰায় একমাহ পিছতে, মানে 25 জানুৱাৰীত মেইনছ হ'ব। তাৰপিছত বাকী ডেটকেইটা পিছত পাব্লিছ কৰিব। এতিয়া ক'ত কিমান পষ্ট আছে তুমি যদি চোৱা, জেনেৰেল মানে জেনেৰেল কেটেগৰী নহয়, যিসকল BA কৰিছে, BSc কৰিছে, জেনেৰেল লাইনত পঢ়িছে, তেওঁলোকৰ কাৰণে টোটেল 48টা পষ্ট আছে। বাকী CA কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ 4টা, কোম্পানী ছেক্ৰেটেৰীত 2টা, ফাইনেন্সৰ 5টা, কম্পিউটাৰ আৰু ITৰ 10টা। তো চবৰে তেনেকৈ লিষ্ট আছে। ডিটেইল নটিফিকেশ্যনটো মই আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম, ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো থাকে, জইন কৰি ল'বা সকলোৱে। তো এনেকৈ RDBSৰ টোটেল 85টা পষ্ট আছে। বাকী লিগেলৰ কাৰণে 2টা আৰু প্ৰট'কল এণ্ড ছিকিউৰিটি 4টা। চ' অল টোটেল 91টা পষ্ট আছে, ঠিক আছে। বাকী ৰিজাৰ্ভেশ্যনৰ ক'ত কি ক্ৰাইটেৰিয়া ডিটেইল নটিফিকেশ্যনটোত পঢ়ি ল'বা। মই যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনিহে সদায় ভিডিঅ'টোত দেখাই দিওঁ, সেইটো কাৰণে ইম্পৰ্টেণ্টখিনি আহোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় এক্সামটো তোমালোকে API কৰিবৰ কাৰণে, ঠিক আছে। প্ৰথম কথা, তুমি যিকোনো এটা পষ্টতহে এপ্লাই কৰিব পাৰিবা। অৰ্থাৎ মানে চোৱা, তুমি ধৰা BTech হয় কম্পিউটাৰত, ঠিক আছে। তো তুমি IT পষ্টত এপ্লাই কৰিব পাৰিবা। IT পষ্টত 5টামান পষ্ট আছে ধৰা। আৰু জেনেৰেল যে আছে, জেনেৰেলত কিমান 40 নে কিমানটা আছে। তুমি BTech ITত হৈ পেলাই তুমি জেনেৰেলতো এপ্লাই কৰিব পাৰিবা, ঠিক আছে। সেইটো এক্সামো দিব পাৰিবা। এইটো যদি এপ্লাই কৰা, এইটো কৰিব নোৱাৰা ITত, ঠিক আছে। আকৌ যদি জেনেৰেল ITত এপ্লাই কৰি দিলা, তুমি জেনেৰেলত আহি আকৌ এপ্লাই কৰিব নোৱাৰা। তো যিকোনো এটা পষ্টতহে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। গতিকে চবৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া, জেনেৰেলৰ কাৰণে যিসকল জেনেৰেল ডিগ্ৰী পাছ হয় তেওঁলোকৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগে। বেচেলৰ BTech BA BSc যিয়ে নহওক, খালি 60% মাৰ্কছ হ'ব লাগিব ডিগ্ৰীত। যদি SC ST PWD হয় 55% মাৰ্ক হ'ব লাগিব। বা যদি এইটো নাথাকে, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী MBA PGDM উইথ এ মিনিমাম অফ 55% মাৰ্ক হ'লেও হ'ব, ঠিক আছে। মানে এইটো যদি নাথাকে, মাষ্টাৰ্ছত 55% মাৰ্কছ হ'লে হ'ব। তাৰপিছত চাৰ্টাৰ্ড একাউণ্ট পষ্টৰ কাৰণে কি লাগে, ইয়াতে লিখা আছে। কোম্পানী ছেক্ৰেটেৰীৰ কাৰণে কি লাগে, ফাইনেন্সৰ কাৰণে কি লাগে, প্ৰত্যেকটোৰ কাৰণে তোমালোকে চাই ল'বা। বহুত দীঘল নটিফিকেশ্যন হৈ যাব নহ'লে। আৰু এইটো চোৱা, কম্পিউটাৰ ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে কি লাগে, এইটোত বহুত থাকে এপ্লিকেশ্যন। ইয়াতে তুমি BTech হ'ব পাৰা বা BE হ'ব পাৰা। কি কি ডিপাৰ্টমেণ্ট, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ এপ্লিকেশ্যন, IT, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, এইটোৰ মই আছিলোঁ EC, ডাটা ছায়েন্স, AI, মেচিন লাৰ্ণিং, এইবিলাকৰ পৰা, ঠিক আছে। আৰু তাতো 60% এইটো ক্ৰাইটেৰিয়া থাকিব। এইটো যদি নাথাকে, তোমাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব কম্পিউটাৰ ছায়েন্সত, কম্পিউটাৰ ইঞ্জিনিয়াৰিং এইবিলাকত, মানে মাষ্টাৰ্ছ। সেইকেইটাও যদি নাথাকে, তুমি গ্ৰেজুৱেট উইথ 60% মাৰ্কছ ইন এগ্ৰিগেট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড হেভিং পাছড ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰনিক্স এণ্ড এক্ৰেডিশ্যন অফ কম্পিউটাৰ কৰ্চেছ, এইটো B লেভেল পাছ কৰা হ'ব লাগিব। তো বাকী চব পোষ্টৰ কাৰণে এনেকৈ আছে, গোটেইখিনি তোমালোকে চাই ল'বা। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ আছে, ইকনমিক্সৰ আছে, ইকনমিক্সৰো আছে, বহুত ইকনমিক্সত থাকে। মাষ্টাৰ্ছলৈ হ'ল এপ্লাইড ইকনমিক্সত 55% মাৰ্কছ লাগিব মাষ্টাৰ্ছত, ঠিক আছে। লিগেলৰ আছে তেনেকৈ,
ঠিক আছে। তো আমি যদি এক্সামখিনি চাওঁ, এক্সাম আৰু এজ 21ৰ পৰা 30 বছৰলৈকে আপোনাৰ এজ থাকিব লাগিব। এক্সাম প্ৰিলিমছ হ'ব, প্ৰিলিমছটো চবৰ কাৰণে প্ৰিলিমছ ছেম হ'ব। ঠিক আছে, প্ৰিলিমছ আপুনি যি পোষ্টতে এপ্লাই নকৰা প্ৰিলিমছ ছেম হ'ব। কি লেংগুৱেজত আহিব, হিন্দী বা ইংলিছ। প্ৰিলিমছ টোটেল 200 নম্বৰৰ 200টা কুৱেশ্যন, 1/4 নিগেটিভো থাকে। শুদ্ধ হ'লে 1, ভুল হ'লে 0.5 মাইনাছ। 200 কুৱেশ্যন 2 ঘণ্টা। ঠিক আছে, টোটেল টাইম কম্প'জিট টাইম পাবা। ৰিজনিঙৰ 20 নম্বৰ, ইংলিছৰ 30 নম্বৰ, কম্পিউটাৰৰ 20 নম্বৰ, মেথছৰ 20, ডিচিশ্যন মেকিং 10, জেনেৰেল এৱাৰনেছ মানে তোমাৰ এইটো কাৰেণ্ট এফেয়াৰ্ছত আহি যাব 20, ইকনমিক্স এণ্ড ছ'চিয়েল ইছ্যুজ 40, এইবিলাক চব MCQ হা। এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট উইথ এম্ফেচিছ অন ৰুৰেল ইণ্ডিয়া 40। ঠিক আছে, এইকেইটা। ইয়াৰে চিলেবাছো দিয়া আছে, নটিফিকেশ্যনত চিলেবাছো দিয়া আছে ধুনীয়াকৈ, চিলেবাছো চাব পাৰিব। তাৰপিছত মেইনছ এক্সাম। মেইনছ এক্সাম যিসকল জেনেৰেলিষ্টত এপ্লাই কৰে, মানে জেনেৰেল পষ্টবিলাকৰ কাৰণে এপ্লাই কৰে, যোনে BA BSc এইবিলাকত। এটা ইংলিছ হ'ব ডেছক্ৰিপটিভ, টাইপ কৰিব লাগিব। 3টা কুৱেশ্যন 100 নম্বৰ, টাইপ কৰিব লাগিব। ঠিক আছে, 90 মিনিট সময় থাকে। ছেকেণ্ড পেপাৰ ইকনমিক এণ্ড ছ'চিয়েল ইছ্যুজ এণ্ড এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। অবজেক্টিভ টাইপ 30টা কুৱেশ্যন 50 নম্বৰ থাকিব, আৰু ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন 50 নম্বৰ, 90 মিনিট থাকিব তাত। যদি কিবা স্পেচিয়েলিষ্ট দিছে, ধৰা ITত দিছা, ইলেক্ট্ৰিকেলত দিছা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইকনমিক্সত দিছা, তেতিয়া কি থাকিব? তেতিয়া ইংলিছৰ পেপাৰ ছেম থাকিব, ডেছক্ৰিপটিভ ইংলিছৰ ছেম। তাৰপিছত তুমি যোনটো ষ্ট্ৰীমত এপ্লাই কৰিছা, যদি বোলে ITত দিছা, তেতিয়া কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন আহিব। অবজেক্টিভ অৰ্থৰ নিচিনা ছেম, 30টা কুৱেশ্যন 50 নম্বৰ, আধা ঘণ্টা। আৰু ডেছক্ৰিপটিভ 6টা কুৱেশ্যন 50 নম্বৰ, 90 মিনিট। ঠিক আছে, চ' সেইটো হিচাপত তোমালোকৰ এক্সাম হ'ব। তাৰপিছত এটা চাইক'মেট্ৰিক টেষ্ট হ'ব, 90 মিনিটছ ডিউৰেশ্যন, MCQ বেছড। তাৰপিছত এটা ইণ্টাৰভিউ হ'ব 50 মাৰ্কছৰ। ঠিক আছে, তো সেনেকৈ তোমালোকৰ গোটেইখিনি বস্তু ইয়াত দিয়া আছে। চিলেবাছটো দিয়া আছে, ঢেৰ দীঘল চিলেবাছ হয়, গোটেইখিনি দেখাই নাথাকোঁ। ডিটেইল চিলেবাছটো আৰু ডিটেইল নটিফিকেশ্যন আমাৰ টেলিগ্ৰাম চেনেলত মই আজি শ্বেয়াৰ কৰি দিম, তাত চাই ল'ব পাৰিবা।